আপোনালোকৰ বাৰু কাৰ কাৰ মোৰ নিচিনা অৱস্থা? কিছুমান মানুহে দিনটো খায়ে থাকে, কিন্তু শকত হোৱাৰ নাম নাই। আৰু মই এনে এটা প্ৰাণী, যদি দুগিলাচ পানী খাওঁ এনে লাগে যেন 2 কিলোমান ওজন বাঢ়িলেহে নেকি। কিনো কৰিম ভাবিয়ে নাপাওঁ। ভাতকেইটাতো এৰিব নোৱাৰোৱেই। সেয়ে ভাবিলোঁ আজি ৰাতিপুৱা অকণমান ভাত ৰুটি নাখায় এনেকেই নাস্তা এটা কৰোঁ। অলপ গাজৰোৱা বুট আৰু মুগ, অকণমান তিয়ঁহ, জলকীয়া এটা, লগতে বাদাম কেইটামানো দি লৈছোঁ দেই। নেমু এফাল লৈছোঁ আৰু অকণমান নিমখ, মানে মই ক'লা নিমখহে দিছোঁ দেই, মোৰ আকৌ বিপিটোও হাই। তাৰপিছত অকণমান দিছোঁ জালুকৰ গুড়া। ভাবিলোঁ আজি ৰাতিপুৱা ব্ৰেকফাষ্টত এইটোৱেই কৰোঁ, হেল্ডিও হ'ব। সকলোৱে কৈ থাকে, সদায় ভাবোঁ এনেকেই ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো কৰিম, পিছে এদিন দুদিন খোৱাৰ পিছত আমনি লাগি যায়। এতিয়া কি কৰোঁ তাকে ভাবিছোঁ। আপোনালোকৰো বাৰু এনেকুৱা হয় নেকি মোৰ নিচিনা, যে পানী খালেও ওজন বাঢ়ি যায়? যদি হয় কমেণ্টত জনাবচোন দেই, কাৰ কাৰ এনেকুৱা হয়। কি যে কৰিম ভাবিয়ে পোৱা নাই আৰু দেই। ওজন কমোৱাটো অসম্ভৱ, কাৰণ খোৱাটো যে বন্ধ কৰিব নোৱাৰোঁ।